ঢিঙৰ বিৰিঙাবাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ নদীৰ বুকুত বিলীন হ'ল এটা মছজিদ গৃহহীন বহুকেইটা দৰিদ্ৰ কৃষক পৰিয়াল গাঁওবাসীয়ে ঘৰ দুৱাৰ ভাঙি ঘৰৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ যাত্ৰা কৰে নগাঁও জলসম্পদ বিভাগৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজৰ অভিযোগ বিভাগটোৰ এজন বিষয়াই কাম নকৰি বিক্ৰী কৰিছিল ৪০০০ জিঅ' বেগ মুখ্যমন্ত্ৰী তদন্ত কৰিবলৈ আহ্বান জনাইছে এতিয়া বানাক্ৰান্ত লোকসকলে বৰ্তমান খহনীয়াৰ কাৰণে চৰকাৰে কোটি কোটি টকা ইয়াত খৰচা কৰিছে কিছুদিন আগতে আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত আহি পেলাই তেখেতে আমাক বহুত এটা উৎসাহ দিছে যে হয় ইয়াত কাম কৰাইছে বহুত টকা দিছে আমিও সুখী হয় কাম ভাল কৰিছিল কিন্তু যেতিয়াই কাম কৰিব লাগিছিল জানুৱাৰী ফেব্ৰুৱাৰী মাহত কাম কৰিব লাগিছিল তেতিয়া তেওঁলোকে নকৰাই পেলাই এনেই বহি একচুৱেলি ইয়াৰ পুৰা আপোনাৰ গাফিলতি ডিপাৰ্টমেণ্টৰ মানুহে কৰিছে নহ'লে কোম্পানী মানুহ গোটেই বছৰ বহি আছে তেওঁলোক কাম কৰাই কথা কিন্তু কাম কৰিব নিদিয়ে এতিয়া ধৰক এইটো আমি ইয়াতে বিৰিংগাবাৰী হেৰিতে গাঁৱতে ৰখি আছোঁ আমাৰ এইফালেতো আপোনালোকে চাই আছে যিটো গৰাখহনীয়া এতিয়া যে আপোনাৰ ঘৰ দুৱাৰ আপোনাৰ যিটো বাসগৃহ আছিল পুৰণা মছজিদ এখন আছিল সেইখিনি উঠাই নিছে আৰু এইটো আপোনাৰ বিহুভোগীসকলে আমি যিটো শুনামতে যিটো কোটি কোটি টকাৰ কাম আছিল সেইটো কোটি কোটি টকাৰ কামটো তেখেতে মানে তেনেধৰণৰ মানে হেৰি কৰি গুৰুত্ব দি কাম কৰা নাই সিহঁতে লেহামগতিতে কাম কৰিছে ক'ৰবাত আপোনাৰ বস্তা দিছে তলত আপোনাৰ হেৰি দিয়া নাই ৰুল দিয়া নাই